নমস্কাৰ শ্ৰমিকসকল, চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে অত্যন্ত সুখবৰ আৰু য'ত সপ্তম দৰমহা আয়োগৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধি কৰাৰ লগতে তেওঁলোকৰ 9টাকৈ ভাত্তা বৃদ্ধি কৰা হ'ব আৰু এই সম্বন্ধে এক শেহতীয়া খবৰ প্ৰকাশ পাইছে আৰু যিটো আমি পোনে পোনে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। হয় শ্ৰমিকসকলে চাওক, কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে মাৰ্চ মাহ আছিল এক সুখবৰ। কেন্দ্ৰীয় কেবিনেটে ডিএনএছ এলাৱেন্স দিয়ে য'ত 4% বৃদ্ধিৰ অনুমোদন জনাইছে। কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে মাৰ্চ মাহ আছিল এক সুখবৰ আৰু 4% দিয়ে অনুমোদন জনাৰ ফলত কৰ্মচাৰীসকলৰ দিয়ে 50%লৈ বৃদ্ধি কৰা হৈছে। ডিএ আৰু HR উপৰিও 9টা ভাত্তা আছে যাৰ সুবিধা কেন্দ্ৰীয় কৰ্মচাৰীসকলক দিয়া হ'ব। হয় চাবিদাসকল, কোনবোৰ ভাত্তা বৃদ্ধি কৰা হৈছে? কেন্দ্ৰীয় কৰ্মচাৰীৰ ডিএনএছ ভাত্তাৰ লগতে 9টা ভাত্তা, ঘৰ ভাড়া ভাত্তা HR, শিশু শিক্ষা ভাত্তা CAA মানে চিলড্ৰেন কেয়াৰনেছ এলাউন্স, শিশু যত্ন বিশেষ ভাত্তা CSA, হোষ্টেল ৰাজসাহায্যৰ ব্যাপক বৃদ্ধি কৰা হৈছে। কোনবোৰ ভাত্তা বৃদ্ধি কৰা হৈছে আৰু কোনবোৰ ভাত্তা বৃদ্ধি কৰা হোৱা নাই সেয়া পৰৱৰ্তী জনা যাব আৰু যাৰ ফলত বদলিৰ সময়ত টিএ ব্যক্তিগত প্ৰভাৱৰ পৰিবহণ, গ্ৰেচুইটি, পোচাক ভাত্তা, নিজৰ পৰিবহণৰ বাবে মাইলেজ ভাত্তা, দৈনিক ভাত্তাও বৃদ্ধি কৰা হৈছে। এতিয়া ডিএৰ হিচাপত পৰিৱৰ্তন হ'বনে? 2016 চনত সপ্তম দৰমহা আয়োগ কাৰ্যকৰী কৰাৰ সময়ত চৰকাৰে ডিএ 0লৈ হ্ৰাস কৰিছিল। ইয়াক 0লৈ হ্ৰাস কৰা হ'ব আৰু কৰ্মচাৰী ভাত্তা 50% মূল দৰমহা অৰ্থাৎ ন্যূনতম দৰমহাত যোগ কৰা হ'ব। ধৰি লওক এজন কৰ্মচাৰীৰ মৌলিক দৰমহা 18,000 টকা, তেতিয়া তেওঁ 9,000 টকাৰ 50% ডিএ পাব। কিন্তু ডিএ 50% হ'লে ইয়াক বেছিক পে'ত যোগ কৰা হ'ব আৰু ডিএ পুনৰ 0লৈ হ্ৰাস কৰা হ'ব, অৰ্থাৎ মৌলিক দৰমহা সংশোধন কৰি 27,000 টকা কৰা হ'ব। অৱশ্যে ইয়াৰ বাবে চৰকাৰে ফিটমেণ্ট ফেক্টৰৰ যি মান সেয়া সলনি কৰিব লাগিব। ডিএনএছ ভাত্তা কেতিয়া 0 হ'ব? বিশেষজ্ঞসকলৰ মতে নতুনকৈ ডিএ গণনা জুলাই মাহত কৰা হ'ব, কাৰণ চৰকাৰে বছৰত দুবাৰহে ব্যয়বহুল ভাত্তা বৃদ্ধি কৰে। মাৰ্চ মাহত জানুৱাৰী মাহৰ বাবে অনুমোদিত আৰু এতিয়া পৰৱৰ্তী সংশোধনী 2024 চনৰ জুলাইৰ পৰা কাৰ্যকৰী হ'ব। এনে ক্ষেত্ৰত ডিএনএছ ভাত্তা কেৱল মিশ্ৰিত হ'ব আৰু ইয়াক 0ৰ পৰা গণনা কৰা হ'ব। ইয়াৰ অৰ্থ 2024 চনৰ জানুৱাৰীৰ পৰা জুনলৈকে AICPINৰ সূচকাংকৰ দ্বাৰা নিৰ্ধাৰণ কৰা হ'ব। সেই ব্যয়বহুল ভাত্তা 3%, 4% বা তাতকৈ অধিক হ'ব। এনে পৰিস্থিতিত মুক্ত হোৱাৰ লগে লগে কৰ্মচাৰীজনৰ মৌলিক দৰমহা 50% দিয়ে যোগ কৰা হ'ব। ডিএ পৰৱৰ্তী পুনৰীক্ষণ হ'ব 4%। বিশেষজ্ঞৰ মতে নতুন ডিএ জুলাই মাহত গণনা কৰা হ'ব, কাৰণ চৰকাৰে বছৰত দুবাৰহে ডিএ হাইক দিয়ে। এতিয়া 2024 চনৰ জুলাইৰ পৰা কাৰ্যকৰী হ'ব মৰ্গীয়া ভাত্তাৰ পৰৱৰ্তী বৃদ্ধি। এনে ক্ষেত্ৰত ডিএনএছ ভাত্তা তেতিয়াহে কম্পন কৰা হ'ব আৰু ইয়াক 0ৰ পৰা গণনা কৰা হ'ব। 2024 চনৰ জানুৱাৰীৰ পৰা জুনলৈ এই পৰিমাণ নিৰ্ধাৰণ কৰা হ'ব অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ সূচকাংকৰ ভিত্তিত। সেই ব্যয়বহুলৰ ভাত্তা 4% বৃদ্ধি হোৱাৰ আশা কৰা গৈছে। এই পৰিস্থিতিত মুক্ত হোৱাৰ লগে লগে কৰ্মচাৰীজনৰ মৌলিক দৰমহা 50% দিয়ে যোগ কৰা হ'ব আৰু সেয়েহে আপোনালোকৰ দিয়ে পৰৱৰ্তী বৃদ্ধি পাব আৰু কেন্দ্ৰীয় কেবিনেটে চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে 9টা আপোনাৰ বিশেষ ভাত্তা তেওঁলোকৰ কাৰণে আগবঢ়াইছে আৰু যিটো আপোনাৰ বৃদ্ধি কৰা হ'ব আৰু সেই ভাত্তাবোৰ হ'ল ঘৰ ভাড়া ভাত্তা, শিশু শিক্ষা ভাত্তা, শিশু যত্ন বিশেষ ভাত্তা, হোষ্টেল সাহায্যৰ ব্যাপক বৃদ্ধিৰ লগতে আপোনাৰ বদলিৰ সময়ত টিএ, গ্ৰেচুইটি, পোচাক ভাত্তা, নিজৰ পৰিবহণৰ বাবে মাইলেজ ভাত্তা, দৈনিক ভাত্তাও বৃদ্ধি কৰা হৈছে আৰু সেয়া কেন্দ্ৰীয় চৰকাৰৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলে লাভ কৰিব। আনহাতে আমিও দাবী জনাইছোঁ যে অসম চৰকাৰৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলকো এই 9টা ভাত্তাৰ সুবিধা দিব লাগে, কিয়নো তেওঁলোকেও কেন্দ্ৰীয় চৰকাৰৰ অধীনত চৰকাৰী কৰ্মচাৰী, আনহাতে আমিও ৰাজ্য চৰকাৰৰ অধীনত চৰকাৰী কৰ্মচাৰী। সেয়েহে কৰ্মচাৰীসকলৰ ভিতৰত এই ভেদভাৱ নাৰাখি কেন্দ্ৰীয় চৰকাৰে জীৱন পৰ্যায়ে দৰমহা আৰু আন সুবিধাসমূহ লাভ কৰে। সেয়েহে ৰাজ্য চৰকাৰৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলে আন সুবিধা আৰু একে হাৰত দৰমহা দিবলৈ আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ। সেয়েহে গুৰুত্বপূৰ্ণ ভিডিঅ'ত নিশ্চয় এটা লাইক দিব। আনহাতে অসমৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনসকলৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ তথ্য সহকাৰে সকলো ত্যাগ পাবলৈ কৰ্মচাৰীসকলৰ প্ৰতিষ্ঠিত একমাত্ৰ এইটো চেনেলটো যদি এতিয়া ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চাব, ধন্যবাদ।